আজি মই আপোনালোকৰ কাৰণে গণিতৰ এনেকুৱা এটা পাজল লৈ আহিছো যেটো কেতিয়াবা আপোনালোকে লগৰবোৰৰ লগত থাকিলে বা কেতিয়াবা দোকানত আড্ডা মাৰি থাকিলেও খুদিব পাৰিব ইয়াৰ এনসাৰটো কমেন্ট সেকশনত দিবলৈ চেষ্টা কৰিব বলক প্ৰশ্নটো কি আছে চাও ধৰি লও আপুনি মই আৰু কেইজনমান মানুহ আমি এটা ৰুমত বহি আছো আপোনাৰ মন গল চাহ খাবলৈ আপুনি কলে বলক চাহ খাই আহো আমি কি কৰিলো ওচৰতে থকা দোকান এখনলৈ গলো চাহ খাবলৈ এতিয়া দোকানখনত দুখন বেঞ্চ আছিল বেঞ্চ এ আৰু বেঞ্চ বি আমি কেইজনমান লাইন পাতি বেঞ্চ এত বহিলো আৰু কেইজনমান লাইন পাতি বেঞ্চ বিত বহিলো এতিয়া মন দি শুনিব বেঞ্চ এৰ মানুহখিনিয়ে বেঞ্চ বিৰ মানুহখিনিক কলে যে এটা কাম কৰক আপোনালোকৰ পৰা এজন মানুহ আমাৰ বেঞ্চলৈ আহি যাওক আমি আপোনালোকতকৈ দুগুণ হৈ যাও মানে বেঞ্চ বিৰ পৰা যদি বেঞ্চ এ লৈ এজন মানুহ আহে তেতিয়ালে বিৰ তুলনাত এ বেঞ্চত দুগুণ মানুহ হৈ যাব বেঞ্চ বিৰ মানুহখিনিয়ে কলে যে না এটা কাম কৰক আপোনালোকৰ পৰা এজন মানুহ আমাৰ বেঞ্চলৈ গুচি আহক আমি আপোনালোকৰ সমান হৈ যাম মানে এ বেঞ্চৰ পৰা যদি বি বেঞ্চলৈ মানুহ এজন গুচি আহে তেতিয়ালে দুয়োখন বেঞ্চত সমান সমান মানুহ হ'ব এতিয়া আপোনালোকে ক'ব লাগে যে আৰম্ভণিতে বেঞ্চ এত আৰু বেঞ্চ বিত কিমান কিমান মানুহ আছিল এনসাৰটো কমেন্ট সেকশনত দিবলৈ চেষ্টা কৰিব